হয় আৰু আপোনাৰ পৰা মই জানিব চেষ্টা কৰিম যেটো আসলতে ডিজিটেল মাৰ্কেটিঙত সেলস ফানেল বুলি এটা বিশেষ টাৰ্ম আছে সেই টাৰ্মটো যদি আপুনি ভালকৈ এক্সপ্লেইন কৰে দৰ্শকৰ সুবিধা হ'ব হয় সেলস ফানেল মানে এটা বহুত সিম্পল হেৰিয়ে হয় আপোনাৰ হয়তো এটা স্টেপ বাই স্টেপ জাৰ্নি বুলি কয় ধৰা আপোনাৰ কোনোবা এজন কাস্টমাৰ আছে কাস্টমাৰ ধৰক আপোনাৰ প্ৰডাক্টটো লাগে কিন্তু প্ৰথমতে আপোনাৰ প্ৰডাক্টটো ডাইৰেক্ট ভিডিঅটো চাই নল'ব তাৰ এটা এংগেজৰ এটা মানে স্টেপ বাই স্টেপ জাৰ্নি থাকে যেটো আপুনি কৈছিলে নহয় জানো হয় 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 সেইটো আমি কেনেকৈ ট্ৰেক কৰোঁ ধৰক এটা ওয়েবসাইট ফাইনেল থাকে ধৰক ওয়েবসাইটতো হ'ব পাৰে নহয় ভিডিঅটো আপোনাৰ চাব পাৰে ওয়েবসাইটত ধৰক আপুনি প্ৰডাক্ট এটা লঞ্চ কৰিছে ওয়েবসাইটত গৈছে এটা বহুত মানুহ থাকিব আপোনাৰ কেম্পেইনটো চালে চাই পেলাই ক্লিক নকৰিলে সেইটো এটা ওয়ান টাইপ অফ অডিয়েন্স কোনোবা মানুহ থাকিব ভিডিঅটো চালে বা কেম্পেইনটো চালে এডটো চালে চাই পেলাই ক্লিক কৰি ওয়েবসাইটত গ'ল কিন্তু একো নকৰিলে সেইটো এটা বেলেগ টাইপৰ অডিয়েন্স কোনোবাই গৈ পেলাই ক্লিক মানে ভিডিঅটো চালে ক্লিক কৰিলে ওয়েবসাইটত গ'ল ওয়েবসাইটত গৈ পেলাই আপোনাৰ প্ৰডাক্টটো চালে চাই পেলাই আপুনি এড টু কাৰ্ট কৰিলে নহয় কিবা কৰিলে তো সেইটো এটা বেলেগ টাইপৰ অডিয়েন্স আৰু কোনোবা মানুহ ভিডিঅটো চালে ক্লিক কৰিলে ওয়েবসাইটত গ'ল এড টু কাৰ্ট কৰি বাই কৰিলে তো সেইটো বেলেগ বেলেগ ষ্টেজত মানুহ থাকে এটা ধৰক কোনোবা এজন মানুহ ধৰক প্ৰথম ষ্টেজত আছে তেওঁ ভিডিঅটো চাই পেলাই ক্লিক নকৰিলে তো সিহঁতক আমি বেলেগকে টাৰ্গেট কৰিব লাগিব যাতে সিহঁতে আকৌ নেক্সট ষ্টেপত যাব পাৰে বা কোনোবাই ধৰা এড টু কাৰ্ট কৰিলে তা এড টু কাৰ্ট কৰি কিয় এৰি দিলে তো সেইখিনি মানুহ আমি ট্ৰেক কৰিব পাৰো সেইখিনিতে আমরা চাই থাকিব লগা হয় নহয় জানো পেজটো সেইখিনি আমি ট্ৰেক কৰিব পাৰো হয় যেনেকৈ আমাৰ কিছুমান পিক্সেল থাকে ধৰ আপুনি কোনোবা ওয়েবসাইটত যাব আপুনি কিবা এটা ওয়েবসাইট ওপেন কৰিব ওপেন কৰাৰ পিছত যেতিয়া আপুনি ওয়েবসাইটটো ধৰ কিবা বস্তু এটা চাই পেলাই গুচি আহিলে পিছত সেই তেনেকুৱা টাইপৰ প্ৰডাক্ট আপুনি দেখা পাব হয় সেইটো আমি কৰো মেটা পিক্সেল এনেকুৱা হয় আচলতে যদি আজি যদি মই এটা বস্তু চাই আছো সেই বস্তুখিনি এনেকুৱা ভিডিঅ' আহি থাকে নহয় জানো হয় সেইটো ভালকৈ যদি কয় ভাল হ'ব হয় সেইটো হৈ গ'ল আপোনাৰ ধৰক কাস্টমাৰ বিহেভিয়াৰ থাকে মানে ধৰক আপোনাৰ ফেচবুক যোনবোৰ মাৰ্কেটিঙৰ এইটো বেনিফিট হ'ল যে আমি ট্ৰেক কৰিব পাৰো এই বস্তুখিনি গোটেইখিনি আমি অফলাইনত কেতিয়াও ট্ৰেক কৰিব নোৱাৰো কোনে ভিডিঅ' চাইছে কোনে নিউজটো চাইছে সেইটো ট্ৰেক কৰিব নোৱাৰে কিন্তু আপোনাৰ যেতিয়া আপোনাৰ যোনটো ডোমেইন আছে আপোনাৰ ৱেবছাইট আছে ৱেবছাইটত কোন গৈছে গোটেইখিনি ট্ৰেক হয় ট্ৰেক কৰাৰ পিছত আপুনি কোনোবাই যদি এড টু কাৰ্ট কৰিলে তাৰ মানে ইন্টেনশনটো আছে কিবা কাৰণত নললে তাক আমি আকৌ নেক্সট টাইপত কিবা এটা অফাৰ দি পেলাই বা কিবা এটা দি পেলাই তেওঁক আনিব পাৰো মানে আচ্ছা তে সেইটো ৰিমাৰ্কেটিং কৰিবলৈ আমি কৰিব লাগে সেইটো কাৰণে দেখা পাই যে আপুনি ধৰ কিবা এটা প্ৰডাক্ট যদি চাইছে বা এনেকুৱাও শুনা পায় কিবা ক'লেও আজিকালি মানে ভইচতো থাকে কিবা এটা ক'লেও মানুহে গম পাই যায় এলগৰিদমত গম পাই যায় যে এনেকুৱা ধৰণৰ বস্তু চাৰ্চ কৰি আছে এনেকুৱা ধৰণৰ ইন্টাৰেষ্ট বিচাৰি আছে মানুহজনে সেই তেনেকুৱা ধৰণৰ প্ৰডাক্ট দেখালে তেওঁৰ কনভাৰ্জনটো বাঢ়ি যাব যদি আপোনাৰ ইন্টাৰেষ্টে নাই আপোনাকতো দেখাই লাভ নহ'ব ধৰক আপোনাৰ গাৰ্ডেনিঙত ইন্টাৰেষ্ট আছে গাৰ্ডেনিং কৰি ভাল পায় তেতিয়া সেইখিনি ডেটাখন পাই যায় আপোনাৰ এক্টিভিটিত গম পাই যায় আপুনি এনেকুৱা প্ৰডাক্ট চাইছে গাৰ্ডেনিঙৰ প্ৰডাক্ট বিচাৰি আছে বা ক'ৰবাত ভিজিট কৰিছে তে সেইবোৰ ডেটাৰ পৰা আপুনি গম পাব যে এইজন মানুহৰ এইখিনি বস্তুত ইন্টাৰেষ্ট আছে আৰু এজন এডভাৰটাইজাৰ আছে তেওঁ প্ৰডাক্ট গাৰ্ডেনিঙৰ প্ৰডাক্ট সেল কৰি আছে আপুনি গাৰ্ডেনিঙৰ বস্তু ভাল পায় তে সেইজন মানুহে আপোনাক দেখালে বেছি লাভ হ'ব কাৰণ আপোনাক লাগে বস্তুটো তে সেইটো তেনেকা হিচাপত আমাৰ ইন্টাৰেষ্ট বেস টাৰ্গেট কৰিব পৰা হয় হয় আচলতে এইটো খুবেই জৰুৰী কথা আজি আচলতে মই আজিয়ে গম পাইছো এইটো বিষয়ে হয়তো বহু লোকৰ নকোৱা হয় যদি আপুনি এটা বস্তু চাই থাকে কেতিয়াবা আৰু সেই ভিডিঅ'টো চাই শেষ কৰাৰ পিছত আপোনাৰ কন্টিনিউ হেনেকুৱা টাইপৰ ভিডিঅ'ই আহি থাকে আচলতে এইবোৰকে কয় আচলতে মাৰ্কেটিং বুলি গতিকে তাৰ বাবে হেতু আপুনি মই সহজতে কৰিব পৰা বস্তু নহয় হেতুৰ বাবে আপোনাক সহায় হ'ব ডিজিটেল মাৰ্কেটিঙৰ তাৰ বাবে এগৰাকী এক্সপাৰ্টৰ প্ৰয়োজন হ'ব নিশ্চয়কৈ আৰু ইতিমধ্যে মোৰ কাষত বহি আছে এগৰাকী খুব এক্সপাৰ্ট আৰু মই পুনৰবাৰ ক'ম ৰূপম শৰ্মা বুলি ক'লে সকলোৱে জানে ইতিমধ্যে চিনাকি দিয়াৰ কোনো প্ৰয়োজন নাই তাৰ মাজতে মই দৰ্শকক যিসকলে আচলতে এই সন্দৰ্ভত নলেজখিনি কম আছে বা বহুলোকে এইটো বস্তু ভালকৈ বুজি পোৱা নাই তেওঁলোকৰ বাবে আমি এই ভিডিঅ'টো আগবঢ়াইছো